ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰ ফালৰ পৰা যিসকল গোটৰ মহিলা আছে তো সেইসকলৰ কাৰণে 5টাকৈ আঁচনিৰ ওপৰত বৰ্তমান গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল তাৰে ভিতৰত প্ৰথমটো খবৰ হৈছে অৰুণোদয় আঁচনিৰ ওপৰত যোনটো কি বৰ্তমান আপডেট আহিছে। বৰ্তমান চৰকাৰ ফালৰ পৰা যোনটো কি জৰুৰী ঘোষণা কৰা হৈছে। তো যিসকল মহিলাই আপোনালোকে এইবাৰ যোনটো কি আপোনালোকে অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ নকৰিলে, যিসকল মহিলা আপোনালোকে আগৰে পৰা লাভ কৰি আহিছিলে, যিসকলে নতুনকৈ আবেদন কৰিছিলে, যদি সেইসকল লোকে আপোনালোকে অৰুণোদয় আঁচনি 1250 টকা লাভ নকৰিলে, তো বন্ধুসকল আপোনালোকে এতিয়া সেই টকা লাভ কৰিবৰ কাৰণে তো চৰকাৰ ফালৰ পৰা বৰ্তমান আপডেট আহিছে কেনেধৰণে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো কি বৰ্তমান খবৰ আহিছে যে আপোনালোকক 25 নৱেম্বৰ আগত আপোনালোকৰ যোনটো কি পৰ্টেলটো ওপেন কৰা হ'ব, যোনটো কি অৰুণোদয় আঁচনি অনলাইন পৰ্টেল ওপেন কৰিব। তো বন্ধুসকল আপোনালোকে 10 নৱেম্বৰৰ পৰা ওপেন কৰা হ'ব। 25 নৱেম্বৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব আকৌ। তো বন্ধুসকল তাৰ পাছতে আপোনালোকক চেক কৰা হ'ব। তো তাৰ পাছতে আপোনালোকে সেই অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব পাৰিব। তো নতুন পুৰণা সকলো লোকে কিন্তু আপোনালোকে আবেদন কৰিবই লাগিব। তো তেতিয়াহে আপোনালোকে আকৌ অৰুণোদয় আঁচনি টকা আপোনালোকে লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, যোনটো নেকি বৰ্তমান PM কিষাণৰ ওপৰত আহি পৰিছে। অসম চৰকাৰ ফালৰ যোনটো কৃষকসকলৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো কি বৰ্তমান আপডেট পাইছোঁ, যোনটো কি বৰ্তমান আপডেট আহিছে PM কিষাণৰ, অৰ্থাৎ PM কিষাণৰ 21 নম্বৰ কিস্তি টকা তো বন্ধুসকল আপোনালোকক নৱেম্বৰ মাহৰ প্ৰথম ভাগতে দিয়া হ'ব। কিন্তু বন্ধুসকল সকলো কৃষকে কিন্তু আপোনালোকে এইবাৰ 21 নম্বৰ কিস্তি ধন লাভ নকৰিব। তো যিসকল কৃষকে আপোনালোকে পঞ্জীয়ন এতিয়ালৈকে কৰা নাই, অৰ্থাৎ কৃষি পঞ্জীয়ন কৰিব লাগিব। যদি আপোনালোকে কৃষি পঞ্জীয়ন নকৰে তেতিয়া কিন্তু আপোনালোকে এই যোনটো নেকি আপোনালোক PM কিষাণৰ 21 নম্বৰ কিস্তি টকা লাভ নকৰিব। তো বন্ধুসকল ইয়াৰ ওপৰত নতুনকৈ আপডেট আহিছে, বিগ আপডেট আহি পৰিছে অসম চৰকাৰ ফালৰ পৰা। তো সেইটো কাৰণে আপোনালোকে এতিয়ালৈকে যদি PM কিষাণৰ পঞ্জীয়ন কৰা নাই তো আপোনালোকে কৃষি পঞ্জীয়ন অতি সোনকালে আপোনালোকক কৰি লওক। অৰ্থাৎ আপোনালোকে জানে যে আপোনালোকৰ নৱেম্বৰ প্ৰথম ভাগতে সেই যোনটো PM কিষাণৰ 21 নম্বৰ কিস্তি ধন আপোনালোকে লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। তো যোনটো বৰ্তমান আহি পৰিছে ৰেচন কাৰ্ডৰ ওপৰত। তো বন্ধুসকল আপোনালোকৰ লগত যদি যিসকল মহিলাৰ লগত আপোনালোকৰ ৰেচন কাৰ্ড আছে, তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰ ফালৰ পৰা তো আপোনালোকে আগতে চাউল লাভ কৰি আহিছিলে। তো এতিয়া বন্ধুসকল আপোনালোকে চাউলৰ লগতে আপোনালোকে 1 নৱেম্বৰৰ পৰা আপোনালোকে তো দালি, চেনি, মিঠাতেল তো আদি সামগ্ৰী আপোনালোকে লাভ কৰিব। তো বন্ধুসকল যোনটো কি বৰ্তমান আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে এতিয়া চৰকাৰ ফালৰ পৰা দালি, চেনি, নিমখ আৰু আপোনালোকে মিঠাতেল আদি আপোনালোকে সামগ্ৰী আপোনালোকে লাভ কৰিব পাৰিব। তো এইটো এটা অসম চৰকাৰ ফালৰ পৰা যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল বৰ্তমান এইকেইটা আঁচনিৰ ওপৰত অসম চৰকাৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ নতুন নতুন খবৰবোৰ যদি জানি থাকিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা নতুন নতুন ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানতে ৰাখিছোঁ।